Hello students, আগন্তুক HS 2026 MCQs আহিবনে নাই সেই বিষয়ক আহিল অফিচিয়েল নোটিছ। তো যোৱা দুদিনমান আগতে মই এই ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ, মানে এইটো কথা যোনটো নোটিছত আমি চাবলৈ গৈ আছোঁ সেই কথাষাৰ মই অলৰেডি ডিছকাছ কৰি থৈছিলোঁ, কিন্তু বহুতে বিশ্বাস কৰিবলৈ দিগদাৰ পাইছিল কথাটো। কিন্তু এতিয়া চাবা তোমালোকে অফিচিয়েল নোটিফিকেশ্যনত কি লিখা আছে। তো ইয়াতে লিখিছে এনকুৱাৰিজ ফ্ৰম ষ্টাক হোল্ডাৰ্ছ আৰ বিং ৰিচিভড ইন ৰিচেণ্ট টাইমছ ৰিগাৰ্ডিং ইউজ অফ OMR আনচাৰ শ্বীটছ ইন HS ফাইনেল এক্সামিনেশ্যন 2026। তো ইয়াতে কৈছে যে বিভিন্ন তেওঁলোকে ষ্টাক হোল্ডাৰৰ পৰা বিভিন্ন তেওঁলোকে এনকাৰেজ পাই আছে যে এইবাৰ OMR আনচাৰ শ্বীট ইউজ হ'ব নেকি, আৰু সেইটো ৰিগাৰ্ডিং সেইটোৱে নটিছ এইখন হয়। তো ইট ইজ ক্লিয়াৰিফাইড ডেট দ্য বৰ্ড হেজ no immediate plan to introduce OMR answer sheet in HS final examination 2026। তো ইয়াতে লিখিছে যে বৰ্ডত কেনে ধৰণৰ কোনো প্লেনিং নাই OMR answer sheet মানে ইউজ কৰাৰ বা ইন্ট্ৰডিউস কৰাৰ, OMR sheet ইন্ট্ৰডিউস কৰাৰ HSত তেওঁলোকৰ বৰ্ডৰ কোনো তেনেধৰণৰ প্লান নাই। ইয়াতে OMR sheetৰ পৰা আমি এটা কথা বুজিব লাগিব যে OMR sheet ক'ত ইউজ হয়। আমাৰ যেতিয়া MCQs আহে তাতে আমাৰ কি হয় OMR sheetখন ইউজ হয়। যেনেকৈ তোমালোকে ক্লাছ 10ত এক্সাম দি আহিছিলা, তো তাতে কি হৈছিল OMR sheet ইউজ হৈছিলে, কিহৰ কাৰণে ইউজ হৈছিল যে তাত MCQs আহিছিলে, তো OMR sheet সেইকাৰণে ইউজ হৈছিলে। তো কিন্তু ইয়াত কোনো ধৰণৰ HSত OMR sheet ইউজ নহয়। ইয়াৰ পৰা কি গম পালোঁ যে তাত কি নহয় MCQs নাথাকে। তাৰপিছত কি লিখিছে, however the board's efforts to strive the competency based learning and assessment will continue। আৰু বাদ বাকী যি আমাৰ কম্পিটেন্সি বেছড কুৱেশ্যনৰ কথা কৈছে, মানে আমি জানোৱেই আগৰ যেনেকুৱা ধৰা কুৱেশ্যন পেটাৰ্ণবিলাক চেঞ্জ হৈছে, নতুন নতুন কুৱেশ্যন পেটাৰ্ণ ইয়াত ইউজ হোৱা হৈছে আজিকালি। তো তেনেধৰণৰ কুৱেশ্যন আহিব, কিন্তু ইয়াতে কোনো ধৰণৰ OMR sheet ব্যৱহাৰ নহয়। লাইক কোনো ছাবজেক্টত ধৰা 10টা MCQ দিলে, কিন্তু তেনেধৰণৰ নহয় যে 50% MCQ হ'ব। আমিতো আগতো পাইছোঁ ন, আমি আগৰ পেপাৰবিলাকতো যদি চোৱা ক'ৰবাত কোনো ছাবজেক্টত কি হয় 5টা MCQs দিলে বা 10টা MCQs দিলে, সেইটো ধৰা এটা জেনেৰেল কথা। কিন্তু যেনেকৈ ধৰা 50% MCQ হ'ব তেনেকুৱা ধৰণৰ নহয়। আৰু যোনবিলাক কম্পিটেন্সি বেছ কুৱেশ্যনৰ পেটাৰ্ণটো ছেমে থাকিব আৰু কোনো ধৰণৰ চেঞ্জেছ নাহে। তো ইয়াৰ পৰা আমি গম পাওঁ যে এইবাৰ কি নহয়, আমি যোনটো আশা কৰি আছিলোঁ MCQ হ'ব বুলি, সেই MCQ নহয়। যিহেতু OMR sheet ব্যৱহাৰ নহয়, গতিকে ইয়াতে MCQ হোৱাৰ সম্ভাৱনা নাই বুলিয়ে ক'ব পাৰি। আৰু বাকী ইয়াতে তোমালোকে যদি টেষ্ট পেপাৰবিলাক পাব বিচাৰিছা HS ছেকেণ্ড ইয়েৰৰ, তাত যোনটো কম্পিটেন্সি বেছ কুৱেশ্যন হওক বা কেনেধৰণৰ কুৱেশ্যন আহে সেইখিনি জানিবলৈ আমাৰ এপত যাবা। এপত গৈ ক্লাছ ছেকশ্যনত গৈ পেলাই নোট ছেকশ্যনত যাবা। তাতে দেখিবা ইয়াতে HS ছায়েন্সৰ, কমাৰ্চৰ, আৰ্টছৰ গোটেইখিনি কুৱেশ্যন পেপাৰ আছে ইয়াতে যোৱাবাৰ হৈ যোৱা টেষ্ট পেপাৰবিলাকৰ। তো তাত তোমালোকে আগতীয়াকৈ চাই পেলাই টেষ্ট পেপাৰবিলাক কেনেকুৱা হয় বা কেনেধৰণৰ কুৱেশ্যন আহে সেইবিলাক চাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। আৰু এই গোটেইখিনি মাত্ৰ 149 ৰুপিজতে তোমালোকে পাই যাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ, তাত গৈ তোমালোকে ডাউনলোড কৰিব পাৰা, বা প্লে ষ্ট'ৰত গৈ ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিলেও তোমালোকে আমাৰ এপটো পাই যাবা। তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং ইউ কেন লাৰ্ণ।